হাই ফ্ৰেণ্ডছ, মই কিটিকা শইকীয়া চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ মই পিজ্জা আৰু আপোনালোককো দেখাওঁ মই কিদৰে পিজ্জা বনাওঁ। আৰু তাৰ বাবে মই লৈছোঁ এবাটি চুজি, দেখিছে, আৰু পানী এগিলাচ লৈছোঁ। আৰু ইয়াত দিম মই এতিয়া বেকিং পাউডাৰ আৰু নিমখ দিম, সোৱাদ অনুসৰি নিমখ, পিজ্জা ডোটোৰ সোৱাদ অনুসৰি নিমখ। আৰু ইয়াত দিছোঁ বেকিং পাউডাৰ আধা চামুচতকৈও কম দিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াতে দিম মই এতিয়া পানীখিনি দি পেলাই মই এইখিনি ভালদৰে সানি ল'ম। দেখিছে নহয়, এগিলাচ পানী লৈছিলোঁ মই, আৰু অকণমানহে আছে। আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। যাতে এইটো গোটা বনি নাথাকে, সেইবাবে মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াত দিম মই এতিয়া কৰ্ণফ্ল'ৰ 3 চামুচ দিম। কৰ্ণফ্ল'ৰখিনি দিও মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াত যাতে কোনো ধৰণৰ গোটা বান্ধি নাথাকে, সেইবাবে মই ভালদৰে মিক্স কৰি লৈছোঁ। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো দবাই থ'ব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাব পাৰে। আৰু এয়া দেখিছে নহয়, মই এইখিনি ফেটিয়ে আছোঁ। যিখিনি পানী আছিলে সেইখিনিও দি দিলোঁ। 1 কাপ চুজিত মই 1 গিলাচ পানী দিছোঁ, এবাটি চুজিত। আৰু মই এতিয়া ইয়াত দিবৰ বাবে চব্জিখিনি কাটিং কৰি আছোঁ। প্ৰথমতে পিঁয়াজ, ডাঙৰ চাইজৰ পিঁয়াজ এটা মই কাটি লৈছোঁ। আৰু এতিয়া মই কাটিম গাজৰো মই দীঘল দীঘলকৈ কাটি ল'ম। মই গোটেইখিনি প্ৰথমৰ পৰা শেষলৈকে দেখাই দিছোঁ, যাতে আপোনালোকেও ঘৰতে হেল্ডি পিজ্জা বনাই খাব পাৰে। ময়দাৰ পিজ্জা নাখায়, এনেদৰে চুজিৰে হেল্ডি পিজ্জা বনাই খাব পাৰে। তাৰ বাবে মই এই ভিডিঅ'টো দেখাই দিছোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা পাইছে আপোনালোকে। এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব, খাবলৈ বিৰাটেই ভাল হয়। আৰু মোৰ ছোৱালী দুজনীও ভাল পাইছে, আমিও খাই ভাল পাইছোঁ। আৰু মই ইয়াত দিম এতিয়া পাচলি, পিঁয়াজ, কেপচিকাম, গাজৰ, বিলাহী, কৰ্ণ আৰু চীজ। আৰু চীজ নহ'লেতো পিজ্জাটো নহ'বই। আৰু এতিয়া কেপচিকাম মই দীঘল দীঘলকৈ কাটি লৈছোঁ। দেখিছে নহয়, মই ভেজিটেবলখিনিও মানে যি দিওঁ কেনেদৰে কাটি লৈছোঁ, সেইখিনিও গোটেইখিনি আপোনালোকক মই দেখাই দিছোঁ। আৰু এতিয়া মই নেক্সট কাটিব লৈছোঁ বিলাহীও মই দীঘল দীঘলকৈ কাটি লৈছোঁ। এইখিনি আপোনালোকে বিচাৰিলে চপাৰত অকণ চপ কৰিও ল'ব পাৰে, তেতিয়াও ভাল হয় খাবৰ কাৰণে। মই আজি দীঘল দীঘলকৈ বনাইছোঁ, চপ কৰিও বনাওঁ কেতিয়াবা, তেনেকৈও খাবলৈ ভাল লাগে। এতিয়া বিলাহীটোও মই এতিয়া দীঘল দীঘলকৈ গোটেইটো কাটি লওঁ। তাৰপিছত কাটি হৈ গ'ল। আৰু মই এইটো চীজ লৈছোঁ, দেখিছে নহয়, আমুলৰ চীজ হয় এইটো। অলপমান চীজ ব্যৱহাৰ কৰিলোৱে আনি, পাস্তাত বনাইছিলোঁ। আৰু আজি বনাম, এডোখৰ কাটি লৈছোঁ। আৰু দৰকাৰ হ'লে মই আৰু দিম, কিন্তু এতিয়া এনেই জোখ অনুসৰি এডোখৰ কাটি লৈছোঁ। এইডোখৰে বাৰু নহ'বগৈ, আৰু দৰকাৰ হ'ব। আৰু এতিয়া মই লৈছোঁ কৰ্ণ। ইয়াৰ পৰা কৰ্ণ কেইটামানো দিম।
আৰু মই এটা গামলাত এয়া লৈছোঁ ধনিয়া কাটি লৈছোঁ আৰু আলু এফাল লৈছোঁ। ডাঙৰ আলু আছিলে, সেইবাবে মই আলুডোখৰ এফালকৈ কাটি লৈ পেলাই তাৰে আলু এফাল দিছোঁ। এই এফাল মই মিহি ৰুকনি এখনেৰে সহায়ত গোটেইখিনি ৰুকি লৈছোঁ, দেখিছে নহয়। আপোনালোকে বেছিকৈ দিওঁ বুলি ক'লেও দিব পাৰিব। মই আলু এফালেই দিছোঁ আৰু মই যিখিনি পিঁয়াজ কাটি থৈছিলোঁ দেখিছে নহয়, এইখিনি মই ইয়াতে দি দিম। এতিয়া দি দিছোঁ পিঁয়াজখিনি, আৰু পিঁয়াজখিনি মই ভালদৰে হাতেৰে ভাঙি লৈছোঁ যাতে পিঁয়াজবোৰ ডখৰ হৈ যায়। আৰু ইয়াতে মই এতিয়া মছলা দিম। মছলাত মই ব্যৱহাৰ কৰিম প্ৰথমতে দিছোঁ এয়া নিমখ। অকল পিঁয়াজ আলু ধনিয়াৰ সোৱাদ অনুসৰিহে মই নিমখ দিছোঁ। এয়া দিছোঁ কাশ্মীৰী আৰু অলপ দিছোঁ জিৰা ধনিয়া গুড়ি আৰু অকণমান দিছোঁ মই গৰম মছলা দি পেলাই এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত মেগী মছলাও দিছোঁ, কিন্তু মেগী মছলাটো দিয়াটো মোৰ ভিডিঅ' নহ'ল। আৰু মেগী মছলা দিলে খাবলৈও ভাল লাগে, আৰু মেগী মছলাটো ওপৰতো ছটিয়াই দিব পাৰে। দেখিছেনে? এয়া মই ভালদৰে এইখিনি সানি লৈছোঁ। আৰু এয়া মই টাৱা গৰম হ'বলৈ দিলোঁ, আৰু এইখিনি হৈ গৈছে মোৰ বেটাৰখিনি, যিটো বেটাৰেৰে মই পিজ্জা ডোটো বনাম। আৰু ইয়াত মই আধা চামুচ ঘিউ লৈছোঁ, বাটাৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। ইয়াতে ঘিউ লৈছোঁ, এইখিনি মই গোটেইখিনি টাৱাখনত লগাই ল'ম। মই ননষ্টিকি টাৱা লৈছোঁ, কাৰণ বেলেগ টাৱাত মই বনাই পোৱা নাই, যদিও মানে হয় সেইটো নাজানো বাৰু। মই ননষ্টিকি টাৱাতে বনাওঁ, সেইবাবে ননষ্টিকখনকে লৈছোঁ বনাবৰ বাবে। আৰু মই এয়া দেখিছে মোৰ এই ডোখিনি গোটেইখিনি ঢালি দিলোঁ, পিজ্জা বেচটো ঢালি পেলাই গোটেইখিনি এতিয়া মই বহলাই ল'ম টাৱাখনত। গোটেইখিনি এতিয়া মই ভালদৰে, মোৰ টাৱাখন যিমান ডাঙৰ সিমানখিনি জোখত মই এইখিনি বহলাই ল'ম। দেখিছে, এয়া মই বহলাই আছোঁ লাহে লাহে গোটেইখিনি। অলপ সময় লাগিছে আৰু বহলাবলৈ। এয়া ধুনীয়াকৈ মই বহলাই দিছোঁ, দেখিছে নহয়। মাজতে অকণমান ডাঠ হৈ আছে, আকৌ ইয়াৰ পৰা অকণমান চুচি পেলাই লৈ গৈছোঁ কাষলৈ। আৰু এয়া হৈছেগৈ আৰু মোৰ প্ৰায় বহলাই, দেখিছে। অকণমান মিহি কৰি দিছোঁ। টাৱাখনৰ জোখতে একদম পূৰা মোৰ পিজ্জাটো বনিব এতিয়া। এতিয়া মই কাষত অকণমান ঘিউ দি দিম, যিহেতু এইফালে কাষলৈকে ঘিউখিনি অহা নাই, যিহেতু সিটো চাইডেহে আছে, সেইবাবে এইফালে মই কাষত অলপমান ঘিউ দি দিছোঁ। মই মনোৰমা ঘিউটো ব্যৱহাৰ কৰোঁ। দেখিছে নহয়, মোৰ বহলাই হৈ গ'ল পিজ্জা ডোখিনি। আৰু এতিয়া মই ইয়াত যিখিনি দিছোঁ আলু পিঁয়াজ আৰু ধনিয়া, যিখিনি মই কাটি মছলাখিনি মিক্স কৰি থৈ দিছিলোঁ, এইখিনি মই এতিয়া দি লৈছোঁ ভালদৰে। আৰু ইয়াতে দি দিম এতিয়া মই গাজৰ,
গাজৰখিনি দি লৈছোঁ আৰু লগতে পেপচিকামো দিছোঁ। গোটেইখিনি বস্তু মই ভালদৰে সজাই লৈছোঁ আৰু ইয়াত আপোনালোকে এনেকৈ কিউব কিউব কৰিও পিঁয়াজ দিব পাৰে, চিকেনো দিব পাৰে, পনীৰো দিব পাৰে, কিন্তু মই যিহেতু ভেজকৈ বনাইছোঁ মই আপোনালোকক বাকীবোৰ চিকেন পিজ্জাও বনাই দেখুৱাম বাৰু মই কিদৰে বনাওঁ। যদি আপোনালোকে পিজ্জাৰ আৰু ৰেচিপি বিচাৰে তো কমেণ্ট কৰিব, মই নিশ্চয় দিম হেল্ডি পিজ্জা ৰেচিপি। ময়দাকে মানে এইটো পিজ্জা চুজিৰ পিজ্জাটো মানে বহুত হেল্ডি হয় আৰু মই ভাবোঁ আৰু হেল্ডি বুলি, কাৰণ ময়দাটো যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়াই। আৰু ইয়াত মই কৰ্ণ দি লৈছোঁ আৰু এতিয়া মই দেখিছে নহয় কৰ্ণখিনি গোটেইখিনি দি ল'লোঁ, গোটেইখিনি পাচলিয়ে দি ল'লোঁ আৰু অকণমান ইয়াৰ ওপৰত মই এতিয়া নিমখ অলপমান ছটিয়াই দিছোঁ চব্জিখিনিৰ ওপৰত। আৰু এতিয়া মই ইয়াত চীজ দিম। মই ভিডিঅ'বোৰ কোনো ধৰণৰকৈ স্কিপ নকৰাকৈ A to Z দেখাইছোঁ আপোনালোকে পিজ্জা কেনেকৈ বনাব পাৰিব আৰু মই কেনেকৈ বনাওঁ, যাতে মই স্কিপ কৰিলে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব, সেইবাবে মই অকণো স্কিপ নকৰাকৈ মই এই পিজ্জা ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু যদিহে মোৰ পিজ্জা ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু জনাব আপোনালোকৰ মন্তব্য। আৰু মই কৈছিলোঁ আপোনালোকক মই যিখিনি চীজ লৈছোঁ সেইখিনি চীজে নহ'বগৈ, দেখিছে নহয় এয়া মোৰ আধাটোহে হ'ল আৰু মই এডোখৰ ল'ব লাগিব, মানে টুকুৰা কৰি ল'লে মানে এনেকৈ ৰুকনিত টুকিবৰ কাৰণে ভাল হয় আৰু এতিয়া এনেকৈ কৰিয়ে লৈছোঁ, কাৰণ তলতে যিহেতু গেছটো জ্বলিয়ে আছে কাটি থাকিলে আৰু অকণমান সময়হে লাগিব, সেইবাবে এনেদৰে আৰু পটাপট কৰি দিছোঁ, মানে চীজখিনি ৰুকি দিছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু মোৰ পিজ্জা ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিবচোন। খাবলৈ ভাল হৈছে যেন লাগিছেনে এই পিজ্জাটো? আৰু ইয়াৰ ওপৰত মই এতিয়া অকণমান মছলা দিম, অকণমান জিৰা ধনিয়া গুড়ি দি দিছোঁ। নিমখটোতো মই আগতে অকণমান দি লৈছিলোঁ আৰু এতিয়া অলপমান জিৰা ধনিয়া গুড়ি দি লৈছোঁ আৰু ইয়াত অকণমান কাশ্মীৰী মিৰ্চো দি দিম ওপৰতে। মই এই পিজ্জা ৰেচিপিটো কোনো ধৰণৰ পিজ্জা চচ, অৰিগেনো, চিলি ফ্লেক্স নোহোৱাকৈ বনাইছোঁ। চিলি ফ্লেক্স আছে, দিয়া নাই বাৰু মই, কাৰণ মোৰ যিহেতু ছোৱালী দুজনীও খাব। মানে বজাৰৰ বস্তু একো ব্যৱহাৰ নকৰাকৈ, চীজটোৰ বাদে মানে একো ব্যৱহাৰ নকৰাকৈ একদম চিম্পুলকৈ মই এইটো বনাবলৈ ট্ৰাই কৰিছোঁ আৰু এনেকৈ বনাই খাইছোঁ, বিৰাটেই ভাল লাগিছে। সেইবাবে এই ভিডিঅ'টো মই আপোনালোকলৈ দিছোঁ। আৰু এনেদৰে মই 5 মিনিটমান ঢাক মাৰি থৈ দিলোঁ কাঁহীখনেৰে, কাৰণ টাৱাখন যিহেতু ডাঙৰ, মোৰ ইয়াত কোনো ঢাকোন মানে নেখাইছে, সেইবাবে মই এখন কাঁহৰ কাঁহীখনে দিয়ে মই উলটিয়াই দিলোঁ। আৰু ইয়াত দেখিছে নহয় ধুনীয়াকৈ তলটো উঠি আহিছে, দেখিছে। আৰু মই তলটো দেখাবলৈ মানে তলটো পিজ্জাটোৰ তলটো দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু দেখাব নোৱাৰিলোঁ বাৰু আপোনালোকক। দেখিবলৈতো বিৰাটেই ভাল লাগিছে, একেবাৰে হেল্ডি। আনকি পিজ্জা চচ, টমাটৰ চচ একোৱে ব্যৱহাৰ কৰা নাই। এনেদৰেও খাই চাব, পিজ্জা খাই এনেদৰেও ভাল লাগে আৰু ল'ৰা ছোৱালীৰ কাৰণেতো এনেদৰে বনাই দিব পাৰিলে বিৰাটেই ভাল। আৰু মই মোৰ ছোৱালীক
এনেদৰে বনাই খুৱাওঁ আৰু ময়ো খাওঁ এনেদৰে বনাই। আৰু এয়া মই এখন কাঁহীত উলিয়াই লৈছোঁ আৰু এইফালে মই এতিয়া তলটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। দেখিছে ধুনীয়াকৈ অলপমান ৰঙচুৱা পৰি গৈছে। আৰু মই এতিয়া এইখিনি কাটি ল'ম। কাটিবৰ বাবে মোৰ তেনেকৈ সঁজুলি নাই। মই হেতাখন দিয়ে প্ৰথমতে কাটি চাইছোঁ পাৰোঁনে নোৱাৰোঁ। হেতা কটাৰী লগাই আৰু কোনোমতে পিজ্জাটো মই কাটিলোঁ আৰু কটা গৈছে অলপমান, খালি আৰু টাইম লাগিছে। দেখিছে এয়া মই কাটিলোঁ। এয়া ডোখৰ কৰি কাটিলোঁ। দেখিছে নহয়, তলটো দেখাইছোঁ আপোনালোকক মই কেনেকুৱা হৈছে। আৰু পিজ্জাৰ পৰা ধোঁৱা ওলাই আছে। এতিয়া আনিছোঁ খাবৰ বাবে। এতিয়া দিওঁ মই মোৰ ছোৱালীক।